আৰু কওকচোন জলখাই অকণমান নিমটো বেছি লাগে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বলৈ অহাৰ পিছত যিসকল আমাৰ টিবি পেচেণ্ট আছে তেওঁলোকক মাহে 500 টকাকৈ নিশ্চয় পোষণ যোজনা বুলি এটা আঁচনি আৰম্ভ কৰিলে। এই আপোনাৰ পেকেট দিয়া যিটো মানে আহাৰ গ্ৰহণ কৰিবলৈ কাৰণে যি বস্তু থাকে চাউল দাইল মিঠাতেল হৰলিক্স তেনেকৈ বহুত সুবিধা দিছে। মানে ভাইটিৰ বয়স এতিয়া আপোনাৰ 15 লগালগ মই ডক্টৰক দেখাই চিকিৎসা ল'লোঁ আৰু 6 মহীয়া কোৰ্চ যিটো চৰকাৰী দৰৱে খাইছিলোঁ সেইটো খাই সম্পূৰ্ণ ভাল পালোঁ। প্ৰিয় দৰ্শক পোহৰ লাইভৰ আজি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি বিশেষ এটি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আৰু লগত আমাৰ বহুকেইজন ব্যক্তি থাকিব আৰু এই মুহূৰ্তত কওঁ যে ভাৰতবৰ্ষ তথা অসমত এটি ৰোগ হৈছে টিবি ৰোগ আৰু টিবি ৰোগক ইতিমধ্যে ভয়াৱহভাৱে বিভিন্ন আমি বাঢ়ি যোৱা দেখিছোঁ, কিন্তু সমান্তৰালভাৱে টিবি যে এটা ভয়াৱহ বেমাৰ নহয় সেই কথাও কিন্তু ইতিমধ্যে প্ৰমাণ হৈ আহিছে যে টিবি যদি বেমাৰ হয় কাৰোবাৰ যে ঔষধ সেৱন কৰিলে নিশ্চিতভাৱে টিবি মুক্ত হৈ যাব পাৰে। এই কথা ইতিমধ্যে বিভিন্ন সময়ত আমি দেখি আহিছোঁ, কিন্তু এই মুহূৰ্তত আমি এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজত দেখা বিচাৰিছোঁ এইবাবেই যে সজাগতাৰ সৃষ্টিৰ বাবে টিবি বা যক্ষ্মা ৰোগ হ'লে যে আপোনালোকে ভয় কৰিব নালাগে সেই কথাও ইতিমধ্যে আমি আপোনালোকৰ লগত ক'ম। আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে এজন ৰোগী টিবি ৰোগী, তেওঁ লাহে লাহে সুস্থ হৈছে আৰু এই মুহূৰ্তত আমি তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম। আপোনাৰ নামটো? ৰাকেশ শৰ্মা নহয় জানো? আপোনাৰ কেতিয়া টিবি হৈছিলে? আপোনাৰ টিবি হৈছে বুলি আপুনি কেতিয়া গম পালে? এতিয়া কেনেকুৱা হৈছে আপোনাৰ? ভাল হৈছে। টিবি হ'লে যে ভয় খাব নালাগে এই কথাটো হয় নিশ্চয়, যে টিবি হ'ব পাৰে বেমাৰ কিন্তু ভয় খাবলগীয়া নাই, তাৰ প্ৰতিকাৰ আছে, ঔষধ খাব লাগে ভাল হৈ যায়। ভয় নাখাওঁ। হয় খাওঁ ভাত খাবানি ভালকৈ খাওঁ। ভালকৈ খায়। আপুনি আচলতে প্ৰতিদিনে ঔষধ খাই আছে? ঔষধ খাই আছে? হয়। আপুনি ভাল পাইছে নহয় জানো? হয়। এই কিমান মাহ হ'ল এতিয়ালৈকে আপোনাৰ টিবি ৰোগ হোৱা? কিমান মাহ হ'ল? 25 দিন। হয়। কেনেকে হ'ল বুলি ভাবিছে বাৰু আপুনি? কি কাৰণে হৈছিল বুলি ভাবিছে? অট'মেটিক হ'ল। আৰু কওকচোন জলখাই অকণমান নিমটো বেছি লাগে। টোপনিটো বেছি লাগে দৰৱ খালে নহয় জানো? হয় হয়। কিন্তু দৰৱ আমি যদি ৰেগুলাৰ খাওঁ নিশ্চিতভাৱে খুব মুক্ত হৈ যাব, ৰোগ টিবি মুক্ত হৈ যাব, ৰোগ ভাল হৈ যাব নহয় জানো? হয় ভাল হৈ যাব। ইতিমধ্যে প্ৰিয় দৰ্শক যে টিবি চেম্পিয়ন হোৱা আমি ৰোগী দেখিছোঁ, ব্যক্তি দেখিছোঁ যে তেখেতসকলে টিবিক আচলতে পৰাস্ত কৰিছে আৰু এইসকলৰ মাজতো এজন ব্যক্তিও তেখেতে ইতিমধ্যে টিবি হৈছে, কিন্তু তেখেতে প্ৰতিদিনাই দৰৱ ঔষধ লৈ আছে আৰু লাহে লাহে সুস্থ হৈছে। আজিও দেখিছে তেখেত আহিছে আৰু এই মুহূৰ্তত কওঁ যে অসমত এই সংখ্যা বাঢ়িছে কিন্তু সমান্তৰালভাৱে কিন্তু নিৰোগী হৈছে, আচলতে টিবি মুক্ত হৈছে আমি বিভিন্ন সময়ত দেখিছোঁ। ইয়াৰ পিছত আমি আৰু এজন বিশেষ ব্যক্তি আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, টিবি যেতিয়া হয় সেই ৰোগীজনক বিভাগৰ তৰফৰ পৰা কিন্তু ঔষধে হওক বা বিভিন্ন ধৰণৰ অৰ্থ প্ৰদান কৰা হয়। এই ৰোগীজনক দেখাইছোঁ আপুনি, এইজনৰ আচলতে টিবি হৈছে, আমি কথা পাতিলোঁ, তেখেতে দৰৱ খাই আছে, ঔষধ খাই আছে, সমান্তৰালভাৱে তেখেতৰ যি খৰচা সেইসমূহ কিন্তু বিভাগৰ পৰা দিয়া হৈছে। ইতিমধ্যে আমাৰ লগত আব্দুল্লাহ ডাঙৰীয়া আছে, তেখেতে একাউণ্টেণ্ট হয় আৰু যেতিয়া কোনোবা এজন ব্যক্তি টিবি হয়, টিবি হোৱাৰ মাজতে আমি যদি কওঁ তেওঁলোকক ঔষধ প্ৰদান কৰি বিভাগৰ ফালৰ পৰা আৰু সমান্তৰালভাৱে কিছু তেওঁলোকক পইচাও দিয়া হয়। আচলতে এই মুহূৰ্তত আমি আব্দুল্লাহ ডাঙৰীয়াৰ পৰা জানিম, এজন ৰোগী যেতিয়া যিহেতু দৰৱ খাবৰ কাৰণে আপোনাৰ বিভাগৰ পৰা দিয়া হয়, লগতে তেখেতলোকক পইচাও দিয়া হয়, কওকচোন এই বিষয়ে অকণমান। নমস্কাৰ। পোহৰ লাইভৰ তৰফলৈ আমাৰ ডিষ্ট্ৰিক্ট টিভি চেণ্টাৰৰ পৰা ধন্যবাদ থাকিল এই কথাটো আমাৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ বাবে। কথা হ'ল কি, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বলৈ অহাৰ পিছত যিসকল আমাৰ টিবি পেচেণ্ট আছে তেওঁলোকক
মাহে 500 টকাকৈ নিশ্চয় পচন যোজনা বুলি এটা আঁচনি আৰম্ভ কৰিলে। মাহে 500 টকাকৈ কোৰ্চটো শেষ নোহোৱালৈকে। সাধাৰণতে 6 মাহ এজন টিবি পেচেণ্টৰ কোৰ্চটো হয় আৰু কাৰোবাৰ কেতিয়াবা মানে প্ৰয়োজন সাপেক্ষে এক্সটেণ্ডো কৰা হয় 2 মাহে মাহ। আৰু যেতিয়ালৈকে তেওঁ কোৰ্চটো চলি থাকে মাহে 500 টকাকৈ নিশ্চয় পচন যোজনা বুলি 500কৈ চৰকাৰৰ তৰফৰ পৰা দিয়া হয়। তাৰ উপৰিও আজি এবছৰ আগৰ পৰা টিবি পেচেণ্টসকলৰ কাৰণে আৰু এটা প্ৰগ্ৰেম আৰম্ভ কৰিছে, সেইটো হ'ল নিশ্চয় মিত্ৰ নিশ্চয় মিত্ৰ যোজনা। এই যোজনাটোৰ আণ্ডাৰত আমাৰ জনসাধাৰণৰ মাজত যিসকল আৰ্থিকভাৱে সচ্ছল তেওঁলোকে এই 500 টকা মিনিমাম তেওঁলোকক খাদ্য সামগ্ৰী যোগাৰ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আহ্বান কৰিছিলে আৰু প্ৰতিজন পেচেণ্টক যাতে আমাৰ জনসাধাৰণে এই আৰ্থিক সাহায্য লগতে খাদ্যৰ কাৰণে যাতে যোগাৰ কৰিব পাৰে কোৰ্চটো শেষ নোহোৱালৈকে। গতিকে এই দুইটা প্ৰগ্ৰেমৰ পৰা আমাৰ জনসাধাৰণ মানে বিশেষকৈ টিবি পেচেণ্টসকল বহুত উপকৃত হৈছে। কাৰণ সাধাৰণতে তেওঁলোকৰ খাদ্যৰ অভাৱতে বা পুষ্টিকৰ খাদ্যৰ অভাৱতেই টিবি বেমাৰটো বেছিভাৱে বিয়পে। হয়, সেইকাৰণে এইটোৰ চৰকাৰৰ এই দুটা আঁচনিৰ পৰা বহুখিনি উপকৃত হৈছে আৰু পেচেণ্ট লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আব্দুল্লাহ ডাঙৰীয়াৰ পৰা আপোনালোকে দেখি শুনিছে সকলো কথা যে আপোনাৰ যদি টিবি হৈছে তেনে ভয় খাবৰ প্ৰয়োজন নাই। টিবি সম্পূৰ্ণভাৱে সুস্থ হোৱা এটি বেমাৰ বুলি ক'ব পাৰোঁ। আৰু টিবি হোৱাৰ লগে লগে আপোনালোকৰ বিভাগৰ তৰফৰ পৰা 500 টকা আৰু ঔষধ কিনাৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰি চৰকাৰে বিশেষভাৱে পদক্ষেপ লৈ আছে। সেইবাবে কওঁ যে টিবি ৰোগ হ'লে আপোনাৰ ভয় খাব নালাগে। টিবি ৰোগ হ'লে আপোনালোকে পোনে পোনে বিভাগৰ লগত যোগাযোগ কৰিব লাগে আৰু বিভাগৰ যোগেদি সম্পূৰ্ণ 6 মহীয়া এটি কোৰ্চ থাকে। এই কোৰ্চতে বিভিন্ন ঔষধ প্ৰদান কৰে। ইতিমধ্যে যোৰহাটত কিমানজনক এতিয়ালৈকে দিয়া হৈছে আপোনাৰ? আমাৰ প্ৰায় 800ৰ ওপৰত এতিয়া বৰ্তমান টিবি পেচেণ্ট আছে। তেখেতসকল সকলোকেই এই যোজনা দুটাৰ ভিতৰত অনা হৈছে, দিয়া হৈছে সুবিধা। ধন্যবাদ প্ৰিয় দৰ্শক, আপোনালোকে বহুখিনি কথা জানিলে। ইয়াৰ পিছতে আমি বিশেষভাৱে আৰু এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিম। হয়, আৰু এজন আমাৰ পেচেণ্ট আছে, আমি তেখেতৰ পৰা কি জনাৰ পৰা কৰিম। প্ৰিয় দৰ্শক, আমি এই অনুষ্ঠানটো ৰাইজৰ বাবে লৈ আহিছোঁ, ৰাইজ সজাগতাৰ বাবে লৈ আহিছোঁ যে পুনৰবাৰ কৈছোঁ যদি আপোনাৰ ওচৰত কাৰোবাৰ টিবি হৈছে তেন্তে ভয় খাব নালাগে। টিবি সম্পূৰ্ণ মুক্ত হোৱা এটি বেমাৰ। কিন্তু এই আমাৰ মাজত আৰু এজন ৰোগী আছে, তেখেতৰ পৰা জানিছোঁ। আপোনাৰ টিবি হৈছে নহয় জানো? হয়। এতিয়া বৰ্তমান কেনেকুৱা আপোনাৰ স্বাস্থ্য? এতিয়া মোৰ স্বাস্থ্য ঠিকে আছে। ঠিকে আছে। বিভিন্ন ধৰণৰ বিভাগৰ পৰা চৰকাৰৰ পৰা বিভিন্ন সুবিধা দিয়া হৈছে। ইয়াত কোনো ভয় খাবৰ প্ৰয়োজন নাই। কেনেদৰে প্ৰতিমাহে আপোনালোকে সুবিধাখিনি পাইছে কওকচোন? সুবিধাখিনি মানে আপোনাৰ প্ৰত্যেক মাহে 500 টকাকৈ আমাৰ একাউণ্টত সোমায় আৰু তাৰ উপৰি আপোনাৰ মেডিকেলৰ পৰা যেতিয়া মেডিচিনটো আনিবলৈ যাওঁ মেডিচিনখিনিতো দিয়েই। তাৰ উপৰি আপোনাৰ এটা আপোনাৰ পেকেট দিয়ে যিটো মানে আহাৰ গ্ৰহণ কৰিবলৈ কাৰণে যিবোৰ বস্তু থাকে, চাউল, দাইল, মিঠাতেল, হৰলিক্স তেনেকৈ বহুত সুবিধা দিছে। এজন ৰোগীৰ বাবে প্ৰয়োজনীয় সকলোখিনিয়ে চৰকাৰৰ বিভাগৰ পৰা প্ৰদান কৰা হয়। আপোনাৰ কেইমাহ হৈছে এতিয়ালৈকে? মোৰ এতিয়া 4 মাহ। 4 মাহ হৈছে। 2 মাহ আছে আৰু সময় খৰচ কৰিব লাগিব নহয় জানো? এই যিটো টিবি ৰোগ হ'ল আপোনাৰ, ওচৰত কাৰোবাৰ হৈছিলে নেকি? ওচৰত তেনেকৈ কাৰো হোৱা নাছিলে। নহয়। আপুনি এতিয়া কি ক'ব, ৰাইজক কি ক'ব? কাৰণ আপুনি নিজে এজন ৰোগী, কিন্তু আপুনি সুস্থ হৈছে আৰু খুব সুন্দৰভাৱে আপুনি দৰৱ খাই আছো। আমাৰ ৰাইজক কি ক'ব যিসকলে চাই আছে? ৰাইজক মানে ক'বলগীয়া কি আছে, আপোনাৰ টিবি হ'লে কোনো ভয় কৰিবলগীয়া কোনো একো কথা নাই। নিজৰ ট্ৰিটমেণ্টটো কৰি গ'লেই হ'ল। চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা আছে। মানে দৰৱ পাতিবিলাক খাই গ'লে সময়মতে চিন্তা কৰিবলগীয়া একো নাই। লুকুৱাব নালাগে। লুকুৱালে মানে অলপ নিজৰ কাৰণে। প্ৰিয় দৰ্শক, আমি কেতিয়াবা দেখোঁ যে যেতিয়া কোনোবা পৰিয়ালৰ সদস্য এজন টিবি হয় বা সেই গাঁওখনৰ কোনোবা এজন যদি টিবি ৰোগ হয় তেনেহ'লে ওচৰ নাচাপে। আচলতে সেইটো নহয়, আচলতে ওচৰ চাপিব পাৰে, একো অসুবিধা নাই। এই মুহূৰ্তত তেনেজন আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম আপোনাৰ ঘৰ কাৰ হৈছিলে? হয়, পোনপ্ৰথমে মই পোহৰ লাইভত ধন্যবাদ জনাব বিচাৰিছোঁ। মোৰ ভাইটিৰো হৈছিলে। ভাইটিৰ মানে আজি কেইবামাহৰ পৰা তাৰ গাটো মানে অসুস্থ হৈ আছিলে, ক্ষীণমিন দুৰ্বল, ওজনটো কমি গৈছিলে। যোৰহাটৰ বহুতো মানে এনেকুৱা প্ৰাইভেট ডক্টৰকো দেখালোঁ, তাৰপৰা আমাৰ চিভিলতো দেখাইছোঁ। কোনো ধৰণৰ মানে তেনেকুৱা ৰিজাল্টটো নাপালোঁ। তাৰপিছত মই গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত ডক্টৰে মানে গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি শেষত ক'লে তেওঁৰ টিবিৰ মানে ফৰ্ম এটা পোৱা গৈছে আৰু মানে ভাইটিৰ বয়স এতিয়া আপোনাৰ 15+ হৈছে। হয়, তাৰপিছত এতিয়া ভাইটিয়ে দৰৱখিনি মেডিচিনখিনি খাই আছে সময়ত। এতিয়া ভাল পাইছে।
এতিয়া বহুতখিনি এতিয়া উপকৃত হৈছে, এতিয়া ওজনো বাঢ়িছে লাহে লাহে। প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে যে ল'ৰাজনৰ বয়স মাত্ৰ 15 বছৰ, মানে টিবি হোৱাৰ কোনো লক্ষণ বা বয়সৰ কথা নাথাকে। 15 বছৰৰ পৰা আৰম্ভ কৰি 80 বছৰ ব্যক্তিজনৰ টিবি হ'ব পাৰে। এই মুহূৰ্তত তেখেত সুস্থ হৈ আছে ভাইটি? তেখেত সুস্থ, খালি মাজে সময়ে অকণ প্ৰব্লেম দিয়ে বাৰু। সেয়া মানে পটককৈ ডক্টৰে কোৱা মতে পটককৈ কিয়ৰ হৈ নাযায় বস্তুটো, লাহে লাহে মানে হেৰি পাব বুলি কৈছে। এতিয়া হৈছে সম্পূৰ্ণ নাই হোৱা, যিহেতু তাৰ 3 মাহে হৈছে খোৱা মেডিচিন। 3 মাহ হয়, তেওঁ কোৱা মতে ডক্টৰে 9 মাহ কোৰ্চ দিছে আৰু 6 মাহ আছে। দৰৱ পাই আছোঁ সময়মতে। তাৰপৰা ভাইটিৰ খোৱা খাদ্য পাইছোঁ মই মাহে মাহে, আৰু ভাইটিৰ 500 সোমায় একাউণ্টত প্ৰত্যেক মাহৰ খাদ্য সামগ্ৰী দিয়া হৈছে। মই এয়াই আহ্বান জনাম যে একো ভয় খাব নালাগে। এয়া মানে সাধাৰণ ভাল হোৱা হেৰি হয়, খালি চাফ চিকুণ থাকিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্ন বজাই ৰাখিব লাগে। আৰু বাকীখিনিকো কৈ দিছোঁ, ভালকৈ খোৱা বোৱা কৰক, ভালকৈ থাকক, পৰিষ্কাৰ হৈ থাকক, আৰু ভয় খাব নালাগে। প্ৰিয় দৰ্শক, আগতে টিবি হ'লে খুব ভয় খাইছিল, কিন্তু লাহে লাহে সেই ভয় ভাৱ নাইকিয়া হৈ গ'ল। খাইছিলোঁ প্ৰথমে, ভাইটি এয়া হৈ গ'ল, মানে ভাইটি মোৰ এটাই ভাইটি। আৰু তাৰপিছত ডক্টৰে বুজালে ভালকৈ, মানে কোনো ভয় খাবলগীয়া কথা নহয়, ভাল হ'ব। এতিয়া ভাল পাইছে বাৰু। খুবেই ভাল খবৰ, সমাজখনৰ ভাল খবৰ যে কিবা এটা ৰোগ হ'লে ৰোগটো নিৰাময় হ'বই। আৰু এই মুহূৰ্তত বিভাগৰ হওক বা চৰকাৰে যথেষ্ট কাম কৰি আছে। ইয়াৰ পিছত আমি যিজন চেম্পিয়ন, আচলতে টিবি চেম্পিয়ন বুলি কোৱা হয়, তেখেত সম্পূৰ্ণৰূপে সুস্থ হ'ল। সেইজনৰ লগতো আমি কথা বতৰা পাতিবলৈ চেষ্টা কৰিম যে কেনেদৰে তেওঁ সুস্থ হ'ল, বা তেখেতক কেনেদৰে টিবি চেম্পিয়ন হিচাপে আখ্যা দিয়া হৈছে, বা টিবি চেম্পিয়ন হৈ তেখেতে কি অনুভৱ প্ৰকাশ কৰিব, আমি তেখেতৰ পৰা আমি কিছু জনাৰ প্ৰয়াস কৰিম। প্ৰিয় দৰ্শক, যেতিয়া মনত সাহস থাকে, উদ্যমতা থাকে আৰু একাগ্ৰতা থাকে, যিকোনো বাধাই আচলতে নেওচি পাৰ হ'ব পাৰে। সেই মুহূৰ্তে আমি কওঁ যে বেমাৰ যদিও হয়, কিন্তু বেমাৰক যদি আমি বেমাৰ হৈছে বুলি নাভাবোঁ, আমি যদি খুব সুন্দৰভাৱে বিভিন্ন ধৰণৰ দৰৱ পাতি বা আদি কৰি দৈনন্দিন যিখিনি কৰিব লাগে কাম আমি কৰোঁ, নিশ্চিতভাৱে আমি মুক্ত হ'ব পাৰোঁ। এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ যে আমাৰ মাজত উপস্থিত টিবি চেম্পিয়ন এগৰাকী বাইদেউ আছে। তেখেত খুব যোদ্ধা বুলি ক'ব পাৰোঁ। তেখেতৰ টিবি হৈছিল, কিন্তু সম্পূৰ্ণৰূপে টিবি মুক্ত হ'ল। তেখেতক চেম্পিয়ন কোৱা হৈছে, আৰু সমান্তৰালভাৱে তেখেতে আন বহু ব্যক্তিক, বহু ৰোগীক তেখেতে বিভিন্ন সময়ত দিহা পৰামৰ্শ প্ৰদান কৰি আহিছে আৰু বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম মিনতী নায়ক পুৰাণ হয়। আপোনাক কেতিয়া হৈছিলে টিবি? মোৰ হৈছিলে 2018 চনত। হয়, আৰু 6 মহীয়া কোৰ্চ কৰিছিলোঁ আৰু ভাল পাইছিলোঁ। 2018ত আপোনাৰ হৈছিলে, আপুনি কেতিয়া সম্পূৰ্ণ সুস্থ হ'ল কওকচোন? 2018 মোৰ ফেব্ৰুৱাৰী মাহত মোৰ টিবিটো হৈছে বুলি গম পাইছিলোঁ, আৰু লগালগ মই ডক্টৰক দেখাই চিকিৎসা ল'লোঁ, আৰু 6 মহীয়া কোৰ্চ যিটো চৰকাৰী দৰৱে খাইছিলোঁ, সেইটো খাই সম্পূৰ্ণ ভাল পালোঁ। তাৰপিছৰ পৰা মই টিবিত মানে জড়িত হৈ গ'লোঁ। তেতিয়াৰ পৰাই মই টিবিৰ লগত জড়িত হৈ কাম কৰি আছোঁ এতিয়ালৈকে। আপোনাৰ পৰা আমি জানিম যে টিবি হ'লে কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব? টিবি হ'লে সাধাৰণতে আমি টিবিৰ বিষয়ে জানি ল'লে বেছি ভাল তাৰ আগত, কাৰণ প্ৰত্যেকটো টিবিয়ে আমাৰ সুচৰাটো নহয়। আচলতে টিবি দুটা ধৰণৰ হয়, এটা সুচৰা আৰু এটা সুচৰি নাযায়, যিটো এক্সট্ৰা পালমনাৰী হয়। তো যিহেতু আমি নাজানো কাৰণে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে এটা টিবি পেচেণ্টে, সেই গোটেইটো মানে আমি নজনাকৈ মানে কিছুমান নকৰিবলগীয়াখিনিও কৰোঁ। যেনেকৈ এজন ৰোগী আমি যদি গম পাওঁ টিবি ৰোগ হৈছে, তেখেতক মানে আইচলেট কৰি দিয়া হয়, মানুহে খুব আঁতৰি থাকিব বিচাৰে। তো সেইবিলাকৰ প্ৰয়োজন বিশেষকৈ নহয়, তাৰমানে এক্সট্ৰা পালমনাৰীবিলাকত বিশেষকৈ নহয়, কাৰণ এইবিলাক সুচৰা নহয়, এইটো কেতিয়াও এজনৰ পৰা সিজনলৈ নাযায়। তো পৰাপক্ষে আমি টিবিৰ বিষয়ে যিমান পাৰোঁ জনাটো, নলেজটো ল'ব লাগে, আমি জানিবলৈ ইচ্ছা কৰিব লাগে, বা জানিবলৈ য'তে সুবিধা পাওঁ আমি সেইখিনিয়ে আয়ত্ব কৰিব লাগে। তাৰপিছত যিহেতু এইটো প্ৰত্যেকটো টিবিয়ে সুচৰা নহয়, আৰু যদি যিটো সুচৰা হয় আপোনাৰ পালমনাৰী টিবি, সেইটো যদি হৈছে তাত কেৱল মাত্ৰ এজন ৰোগীৰ যদি কেনেবাকৈ কাহ হৈ আছে, হৈ থকা অৱস্থাত বা নথকা অৱস্থাত আমি গম পোৱাৰ আগতো কিছুমান সাৱধানতা ল'ব লাগে, যিহেতু এইটো
কাহৰ যোগেদি বিয়পে যদি কাৰোবাৰ যদি কাহ হৈ আছে তেখেতে পৰাপক্ষে নিজৰ আমি যিটো এতিয়া ধুনীয়া প্ৰচলন এটা আৰম্ভ হৈছে মাস্ক পিন্ধাটো হয় সেইটো বস্তুৱে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে গতিকে মাস্কটো আমি পৰাপক্ষে যিমান পাৰোঁ পিন্ধিব লাগে আৰু লগতে আমাৰ প্ৰত্যেক আমাৰ সাধাৰণতে আমাৰ আটাইতকৈ বেছি আমাৰ যিকোনো বেমাৰৰ পৰা প্ৰতিৰোধ কৰিবলৈ যিটো ক্ষমতা আমাৰ ভিতৰৰ পৰা উৎপন্ন হয় সেই বস্তুটো হ'ল আমাৰ ভিতৰৰ খাদ্যাভ্যাসৰ পৰা আহে গতিকে আমি পৰাপক্ষে আমাৰ খোৱা যিখিনি আমি খাদ্য বস্তু সেইখিনি এটা ভাল তালিকা থাকিব লাগে যে ভাল খাদ্য আহাৰ গ্ৰহণ কৰিব লাগে হয় যিখিনি সুখাদ্য ক'বলৈ গ'লে য'ৰ পৰা আমি ভিটামিন প্ৰটিনবিলাক পাওঁ সাধাৰণতে শাক পাচলি বা মাছ মাংসই হওক বা অন্যান্য যিখিনি চেৰিয়েলছ থাকে ধৰি লওক ভাত খাব লাগে ভালকৈ ৰুটি আৰু বিভিন্ন শাক পাচলিতে ধুনীয়া মানে প্ৰটিন চটিন পোৱা যায় এক্সট্ৰাকৈ আমি বেলেগ একো নালাগে শাক পাচলি আমাৰ বাৰীতে যিখিনি সঘনাই পোৱা যায় সেইখিনিয়ে হয় সচৰাচৰ পোৱা আৰু মাছ মাংস যিমান পাৰে খাব লাগে খোৱা মানুহে সেইখিনি আৰু এতিয়া যিটো মানে আমাৰ সমাজত বহুত বেয়া এটা প্ৰচলন চলি আছে যিখিনি অখাদ্য একো খাদ্য গুণ নথকা বস্তু বহুতে নতুন প্ৰজন্মই খাবলৈ ধৰিছে বা আগৰ পৰাই চলি আহিছে কিছুমান এৰিব নোৱাৰা যেনে চাদা হওক গুটখা হওক এইবিলাক প্ৰচলন যিবিলাক হৈছে এইবিলাকৰ পৰাও আমাৰ দেহাই বহুত ক্ষতি হয় ভিতৰৰ পৰা ক্ষতি হয় গতিকে এইবিলাক বস্তু আমি আমাৰ পৰা আঁতৰাই চলিব লাগে যিমান পৰাপক্ষে এইখিনি নোখোৱা ভাল যিখিনি বস্তু খাই আপোনাৰ স্বাস্থ্যত মানে ভিতৰৰ পৰা শক্তি গ্ৰহণ কৰিব পাৰে তেনেকুৱা ধৰণৰ বস্তু গ্ৰহণ কৰা ভাল যিহেতু আপুনি সম্পূৰ্ণভাৱে সুস্থ আৰু আপোনাক চেম্পিয়ন বুলি কোৱা হৈছে আৰু আপোনাৰ দৰে বহুজন ৰোগী আছে নিৰোগী হৈছে চেম্পিয়ন যিহেতু আপুনি টিভি চেম্পিয়ন হ'ল আৰু এই মুহূৰ্তত আপুনি সম্পূৰ্ণ সুস্থ বিভাগক কি ক'ব যিহেতু আপোনাৰ যিসকলে সহযোগিতা কৰিলে কি ক'ব যিমান মই মানে টিভি চেম্পিয়ন হিচাপে মই সঁচাকৈ চাইছোঁ বিভাগীয় মানুহখিনিয়ে বহুত ধুনীয়াকৈ কাম কৰি আছে বহুত হেল্পফুল হয় গতিকে এইটো এটা ধুনীয়া মানে আমাৰ যিখিনি পেচেণ্ট হয় তেওঁলোকৰ বাবে এটা ভাল সহায় বুলি ক'ব পাৰি কাৰণ এজন ৰোগীয়ে মানে বহুতখিনি মানসিক আৰু শাৰীৰিক মানে এটা পৰিস্থিতিটো অলপ বেলেগ ধৰণৰ হয় গতিকে তেনেকুৱা অৱস্থাত এজন ছাপৰ্টাৰ হিচাপে মানে কাম কৰা হয় আৰু এই ক্ষেত্ৰত আমাৰ টিবি ছাৰ্ভাইভাৰ যিখিনি হয় তেওঁলোকৰো বহুত অৱদান থাকে আমিও যদি বিচাৰোঁ আমিও বহুতক সহায় কৰিব পাৰোঁ এই ক্ষেত্ৰত সেইটো আমাৰ ফালৰ পৰাও এটা বিভাগীয় কৰ্মচাৰীবিলাকৰ কাৰণে এটা সহায় হয় বুলি মই ভাবোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক এয়া দেখিলে যে টিবি ইতিমধ্যে সম্পৰ্কত আমি কথা পাতিলোঁ টিবি চেম্পিয়নৰ লগত আমি কথা পাতিলোঁ যিসকল টিবি ৰোগী আছে তেখেতসকলৰ আমি কথা পাতিলোঁ এইবাবে যে আমি সজাগতাৰ বাবে যে টিবি হ'লে যে ভয় খাব নালাগে বা টিবিক লৈ চৰকাৰ প্ৰশাসন বা বিভাগে কিমান সুন্দৰভাৱে কাম কৰি আছে সেইবাবে আমি বিশেষভাৱে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ যে পুনৰবাৰ কওঁ যদি টিবি হৈছে তেনেহ'লে আপোনালোকে ভয় খাব নালাগে আপোনালোকে পোনে পোনে বিভাগৰ লগত যোগাযোগ কৰক আৰু বিভাগে সম্পূৰ্ণ সুস্থ হোৱালৈকে আপোনাক খাদ্য সামগ্ৰী হওক দৰৱে হওক যোগান ধৰি থাকিব ধন্যবাদ এটা চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি ইতিমধ্যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছে যোৰহাটস্থিত ইনচাইড একাডেমীয়ে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আসাম পুলিচ আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 10মটো দুমহীয়া প্ৰশিক্ষণৰ বেটছ আৰম্ভ কৰিবলৈ লোৱা হৈছে বৰ্তমানলৈকে প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হৈছে ইনচাইড একাডেমীত প্ৰদান কৰা হ'ব মেথছ ৰিজনিং ইংলিছ জেনেৰেল নলেজ আদি বিভিন্ন বিষয়সমূহ আৰু ইয়াৰ বিভিন্ন শ্বৰ্টকাট ট্ৰিকসমূহ যি আপোনাক অতি কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ সমাধান কৰাত পাৰ্গত কৰি তুলিব গতিকে পলম নকৰি আজিয়েই এই দুমহীয়া ক্ৰেছ কোৰ্ছৰ নামভৰ্তিৰ বাবে যোগাযোগ কৰক ইনচাইড একাডেমীৰ সৈতে জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম প্ৰয়োজনত অলপ মনোৰঞ্জন যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী পৰিষ্কাৰ ৱাছৰুম অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী
বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা, এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ। মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ। আমাৰ ইয়াত ৩১টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম, এক্সিকিউটিভ, ডিলাক্স কোঠালি লাভ কৰিব আপুনি। তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয়, চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ। আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে। জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান, সভা সমিতিৰ বাবে সভা কক্ষ, আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা, মনোৰঞ্জনৰ ব্যৱস্থা, স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ, ২৪ ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ। কেফে, আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা, আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ। আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড, HTCৰ সমীপত, যোৰহাট। অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত। আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 91037635077714।